দুলীয়াজানৰ আচুৰ উদ্যোগত শ্বহীদ দিৱস 1980 চনৰ 18 জানুৱাৰীত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুওৱা শ্বহীদ কুমুদ গগৈ, নৃপেন বৰা, অজিত নেওগ আৰু নগেন ডেকাৰ সোঁৱৰণত আয়োজন কৰা হয় শ্বহীদ দিৱসৰ। প্ৰতি বছৰে 18 জানুৱাৰীত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ঔদ্যোগিক অঞ্চলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আছুৱে পালন কৰি আহিছে শ্বহীদ দিৱস। শ্বহীদৰ পৰিয়ালবৰ্গই শ্বহীদ তৰ্পণ কাৰ্যসূচীত ভাগ লোৱাৰ পিছতেই পৰিৱেশন কৰা হয় গায়ন বায়ন আৰু দিহানাম। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আমি প্ৰত্যেক বছৰেই আজিৰ এই দিনটোত 1980 চনৰ যি অসম আন্দোলনৰ অংশ তেলবৰ্ড কাৰ্যসূচী 4জনকৈ শ্বহীদ হৈছিল আৰু এই 4 শ্বহীদৰ আচলতে পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আমি প্ৰত্যেক বছৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই এই শ্বহীদ দিৱস আমি আয়োজন কৰোঁ আৰু এই শ্বহীদ দিৱস বাকী দুলীয়াজানৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সংবাদকৰ্মীসকল, প্ৰাক্তন ছাত্ৰ নেতাসকল, বৃহত্তৰ দুলীয়াজানবাসী ৰাইজ একত্ৰিত হৈ ইয়াত আমি একগোট হৈ শ্বহীদ দিৱস আমি আয়োজন কৰোঁ আৰু দুলীয়াজান অঞ্চলৰ বিভিন্ন গাঁৱৰ গায়ন বায়ন দল, দিহানামৰ দল সকলো নাম প্ৰসংগৰ মাজেৰে আমি খুব আচলতে ধৰ্মীয় এটা অনুষ্ঠানৰ মাজেৰে আমি শ্বহীদ দিৱস আয়োজন কৰোঁ আৰু এই অনুষ্ঠানভাগে সহায় আগবঢ়োৱা সকলোকে এই জগতে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা